নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছকটা গাঁৱৰ 22 বছৰীয়া যুৱক অভিজ্ঞান ভৰালীৰ এক জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় 3 বছৰ ধৰি শয্যাগত হৈ আছে। উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছকটা গাঁৱৰ 22 বছৰীয়া এগৰাকী যুৱক অভিজ্ঞান ভৰালীয়ে পাচনতন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বিগত 3 বছৰ ধৰি শয্যাগত হৈ আছে। তেওঁ আৰোগ্য হৈ উঠিবলৈ উন্নত চিকিৎসাৰ প্ৰয়োজন। কোনো হৃদয়বান ব্যক্তিয়ে কিঞ্চিতমান হ'লেও যদি সহায় আগবঢ়ায় এই পিতৃহাৰা যুৱকজনক চিকিৎসাত কিছু সহায় হ'ব বুলি আশা প্ৰকাশ কৰিছে পৰিয়ালটিয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজ্ঞান ভৰালী। মই দেৰগাঁও মাছকটা গাঁৱত বসবাস কৰোঁ। যোৱাটো 3 বছৰে মই এটা জটিল ৰোগত আক্ৰান্ত হৈ আছোঁ, যিটো ডক্তৰে পাকস্থলী নাৰী পাক খোৱা বুলি কৈছে। মই 2024 চনত নৱেম্বৰ মাহত মই তাৰ অপাৰেশ্যনো কৰিছিলোঁ। সেই পাকটো ভাঙি দিছোঁ বুলি কৈছিলে ডক্তৰে। এতিয়াও কিন্তু মই সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই, আৰু মই এতিয়াও কিবাকিবি খালে মানে মুখেদি ওলাই যায় সম্পূৰ্ণকৈ, আৰু সেইবাবে মই ইয়াতকৈ অলপ উন্নত চিকিৎসাৰ বাবে মই বাহিৰত দেখাব বিচাৰোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাম যে আমি পৰিয়ালত আমি মায়ে ময়েহে আছোঁ। আমি আৰ্থিকভাৱে সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছোঁ। সেইবাবে আমাক অকণমান আৰ্থিকভাৱে যদি পাৰে সবল কৰি তোলে যেন, আৰু মই বাহিৰত গৈ দেখাই সুস্বাস্থ্য হ'ব বিচাৰোঁ। যদি কোনো ইচ্ছুক ব্যক্তিয়ে দুৰ্ভগীয়া যুৱকজনক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেনেহ'লে পৰিয়ালটোৰ বেংক একাউণ্ট নম্বৰ, অৰ্থাৎ অভিজ্ঞান ভৰালীৰ মাতৃৰ বেংক একাউণ্ট নম্বৰ 060501016249 IFSC PUNB 0060520। এই বেংক একাউণ্ট নম্বৰটো হৈছে যুৱকগৰাকীৰ মাতৃ জুৰি ভৰালীৰ। বমি হৈ থাকে, একো বস্তুৱেই খাব নোৱাৰে। পানী অকণ যদি খায়, পানী খালেও বমি হয়। বমি মানে সাংঘাতিক, 6 দিন 7 দিন একেৰাহে বমি কৰিয়েই থাকে। লাষ্টত যোৰহাট মেডিকেল কলেজত দেখুৱালোঁ, তাতো হৈ একে নাৰী পাক খোৱা বুলিয়েই ক'লে। 24 চনত আকৌ মেডিকেল কলেজলৈকে লৈ গ'লোঁ, তাত অপাৰেশ্যনো কৰিলে, নাৰী পাক ভাঙি দিলোঁ বুলি ক'লে। কোৱাৰ পাছতো তাৰমানে আজিলৈকে আৰু তাৰ বমিটো ভাল হোৱাই নাই। অকল খালেই বমি আৰু বমি, 6 দিন 7 দিন একেৰাহে কৰিয়েই থাকে। এটা মাহ শান্তিৰে সি পাৰ কৰা নাই। এতিয়া দিনে দিনে ল'ৰাটো একেবাৰে দুৰ্বল অৱস্থালৈ পৰিছে। মোক অকল কৈ থাকে, মা মোৰ ভিতৰখন এনেকুৱাই বেয়া হৈ গৈছে, মোৰ খোজ কাঢ়িবলৈও গাত জোৰটো নাই। মই এটা গেলা কথাৰ লগতে হৈ আছোঁ। মোৰ লগৰ ল'ৰা কেনেকৈ ঘূৰি ফুৰিছে, মই এতিয়া কি কৰিছোঁ? তই সেইকাৰণে মোক এৰি থৈ গুচি নাযাবি। মোৰ জীঅ'টো কোন সময়ত কি হয় তই গম নাপাৱ। মই গেলা কথাৰ লগতেহে আছোঁ। মোৰতো ভাল হৈ পেলাই খোজ কাঢ়ি বা লগৰ ল'ৰাৰ লগত ফূৰ্তি কৰিবলৈ মন যায়, কিন্তু মই এতিয়া সেই অৱস্থাত নাই। মোৰ অৱস্থাটো একেবাৰে বেয়া। ৰাতি দিন অকল কান্দি থাকে। কেতিয়াবা তাৰমানে অত্যন্ত দুখত মূৰ চুৰ মাৰি দিয়ে। মইতো এতিয়া একেবাৰে দুৰ্ভগীয়া, মইনো কি কৰিম? মই অৰুণোদয় পইচাকেইটাই ঘৰ চলাওঁ, তাৰো ট্ৰিটমেণ্ট কৰোঁ। এতিয়া এই জানুৱাৰী মাহৰ অৰুণোদয় নোপোৱাৰ কাৰণে তাক দৰৱ পাতি আনি খুৱাবলৈও অকণমান দিগদাৰ হৈছে। সেইকাৰণে মই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মামাক ক'ব বিচাৰোঁ যে আমাৰ অৱস্থাত পৰিয়াল দুটালৈ চাই মামাই কিবা এটা সাহাৰ্য কৰিলে মই ল'ৰাটোক গুৱাহাটী বা অকণমান উন্নত চিকিৎসা কৰি আৰোগ্য কৰিবলৈ বিচাৰোঁ। অভিজ্ঞান ভৰালী আজি 3 বছৰ ধৰি পেলাই তেওঁ গেছৰ প্ৰব্লেম বুলি কৈছে। তেওঁ যোৰহাট মেডিকেলত অপাৰেশ্যন কৰিলে, কৰি আহি পেলাই ঘৰত আছেহি। ঘৰত থাকি তেওঁ আজি 3 বছৰ ধৰি অপাৰেশ্যন কৰাৰ পিছত তেওঁ আৰোগ্য পোৱা নাই। তেওঁ খালে পেটত একো জিনিছ এটা নৰয়। পানী এগিলাচ খালেও পানী গিলাচ ওলাই আহিব, ভাত অকণমান খালেও ওলাই আহিব, বিস্কুট এটা খালেও তেওঁ ওলাই গুচি আহিব। তেওঁ এতিয়া তেওঁ হেৰি কৰিব পৰাও নাই, নামিবও নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, ভৰিকেইটা ফুলি গৈছে, গোটেই গাটো দুৰ্বল, উঠি যাব নোৱাৰে। তেওঁ তেনেকৈ চুঁচৰি বাগৰি পেলাই লাহে লাহে বাহিৰলৈ ওলাই মাকে ধৰি দিয়ে। লাহেকৈ আহি পেলাই তেওঁ আকৌ বিচনাত শুৱাই দিয়েহি মাকে। তেওঁ আজি কোনো কাৰণত আজি 3 বছৰ ধৰি ইমান দৰৱ জাতি খাই আছে যদিও তেওঁ কোনো বেমাৰ আজিলৈকে একো ভালকৈ ভাল পোৱাও নাই
আৰু বেছিকৈ হেৰিহে হৈ গৈছে। ডেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।